52 সংখ্যক IBBF মিষ্টাৰ আছাম ধেমাজিত অনুষ্ঠিত হোৱা শৰীৰ চৰ্চাত লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে কেইবাজনো যুৱকে। ইয়াৰ ভিতৰত লখিমপুৰ জিলা KB ৰোডৰ মেট্ৰিক জিমত প্ৰশিক্ষণ গ্ৰহণ কৰা সৌৰভ ৰিকি গগৈ 55 কেজি শাখাত প্ৰথম স্থান পায় অসম শ্ৰী খিতাপ দখল কৰাৰ বিপৰীতে তৰংগ কৌশিক শইকীয়া আৰু দাবীৰ ঠেঙালে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়। আটাইকেইজনক মেট্ৰিক জিমত অভিনন্দন জনোৱা হয়। এই সাফল্যৰ মাজতে সৌৰভ ৰিকি গগৈ আগন্তুক মাৰ্চ মাহত অনুষ্ঠিত হ'ব লগা মিষ্টাৰ ইণ্ডিয়া 55 কেজি শাখাত খেলিবলৈ সুযোগ লাভ কৰাৰ বাবে উৎফুল্লিত হৈ পৰিছে মেট্ৰিক জিমৰ প্ৰশিক্ষক জিয়ান হাজৰিকাৰ লগতে প্ৰশিক্ষাৰ্থীসকলো। আজি ক'বলৈ গ'লেতো এইটো ক্ষণত মই ইমানখিনিলৈ আজি যিটো পৰ্যায় মই পাইছোঁগৈ 55 কেটেগৰীত মিষ্টাৰ আছামত গ'ল্ড মেডেল পাবলৈ সক্ষম হোৱাৰ আঁৰতে মোৰ প্ৰথম ক'বলৈ গ'লে মোৰ মা দেউতা যিয়ে নেকি মোক ইমানখিনিলৈ আজিৰ দিনত আগবঢ়াই নিছে, আৰু দ্বিতীয়তে ক'বলৈ গ'লে এই জিমৰ আটাইতকৈ মৰমৰ বা অৰ্থাৎ মোৰ দাদা বা মোৰ গুৰুদেউ ক'বলৈ গ'লে মোৰ জিয়ান দা যিমানখিনি আজিলৈকে মোক যেনেকৈ কৈ গ'ল মই তেনেকৈ আজিলৈকে কৰি গ'লোঁ। সেই তাৰ ফলত মই এইটো ক্ষণ পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগৰবাৰ যেতিয়া মই মিষ্টাৰ আছাম খেলিব গৈছিলোঁ সেইদিনা মই মিষ্টাৰ আছামত খেলখনত মই টপ 5তো চিলেক্ট হোৱা নাছিলোঁ, যিখন নি মোৰ ফাৰ্ষ্ট এটেম্প আছিলে মিষ্টাৰ আছাম। তাত যেতিয়া আমি উভতি আহিছিলোঁ মোৰ গুৰুদেউ বা মোৰ জিয়ানদাৰ লগত ঘূৰি অহাৰ সময়ত মোক জিয়ানদাই এটা কথা কৈছিল, হাৰিলি বুলিয়ে হাৰ মানি ৰখি গ'লে নহ'ব, তই ভাবিব লাগিব যে তই কৰিব পাৰিবি। মই সেই কথাটো মই নিজৰ বুকুত ৰাখি লৈ মই ভাবিলোঁ যে মই নিশ্চয় ইয়াৰ নেক্সটবাৰ যেতিয়া মই আছাম খেলিম তাত মই এটা ভাল পদক ল'বলৈ মই নিজৰ যিমানটো শক্তি আছে যিমানখিনি মই কৰিব পাৰোঁ সিমানখিনি মই কৰি দেখুৱাম। আৰু মই সেই কথাষাৰ মই সদায় মনত ৰাখি এটাই ভাবিলোঁ যে মই এইটো কৰি দেখুৱাম। আৰু কালি যিখন নি মিষ্টাৰ আছাম 55 কেটেগৰীত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ। তাৰপাছত গ'ল্ড মেডেল পোৱাৰ পাছত মোৰ মানে কি কওঁ, গ'ল্ড মেডেলটো যেতিয়া নি মই পাবলৈ সক্ষম হ'লোঁ তেতিয়া মোৰ সেই যিখিনি কষ্ট যিমানখিনি কৰিছিলোঁ সেইখিনি সাৰ্থক হ'ল যেন অনুভৱ হৈছে। বাকী সিমানেই আৰু ক'বলগীয়া নাই। মানে অল অসম বডি বিল্ডিং কম্পিটিশ্যনত ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা চিলেকশ্যন হৈ এই মেট্ৰিক জিমৰ পৰা প্ৰতিনিধিত্ব কৰি আমাৰ জিমৰ 3জনে পদক ল'বলৈ সক্ষম হৈছে। তাৰে সৌৰভ ৰিকি গগৈ তেখেতে গ'ল্ড মেডেল মানে পাবলৈ সক্ষম হৈছে জুনিয়ৰ কেটেগৰীত, আৰু তেওঁ মাৰ্চত হ'বলগীয়া মিষ্টাৰ ইণ্ডিয়া মানে কম্পিটিশ্যনৰ বাবে ভাগ ল'বলৈ সুযোগ পাইছে। তাকে এইটো লখিমপুৰৰ পিছপৰা জেগাৰ পৰা ইমান ডাঙৰ এটা মানে প্লেটফৰ্ম পাইছে, তাৰ বাবে আমাৰ সকলোৰে ফালৰ পৰা মেট্ৰিক জিমৰ সকলোৰে ফালৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা আনন্দৰ দিন। কালি হৈ যোৱা বডি বিল্ডিং কম্পিটিশ্যনত মেন ফিজিকত মই 4th প্লেচ পাবলৈ সক্ষম হৈছোঁ। আমাৰ জিম বুলি ক'বলৈ গ'লে ফাৰ্ষ্ট টাইম মই জিম আহিছোঁ, আৰু মোৰ ফাৰ্ষ্ট এটেম্প এবাৰ ষ্টেটত খেলা। প্ৰথম খেলিয়ে যে মই 4th প্লেচ পাবলৈ সক্ষম হৈছোঁ তাৰ বাবে মই জিয়ানদাক ধন্যবাদ জনাইছোঁ আৰু মেট্ৰিক জিমক ধন্যবাদ জনাইছোঁ। সকলোৱে কয় জিম গৈ কি কৰিবি বডি নবনে আমুক নবনে, কিন্তু মই এইবিলাক নেওচি মই জিম আহি থাকিলোঁ, তাৰ বাবে কষ্ট কৰিলোঁ, সেই ফলখিনি আজি পাইছোঁ যেন অনুভৱ হৈছে। জিম মই অংশগ্ৰহণ কৰা আজি 8 মাহ 9 মাহমান হৈ গ'ল প্ৰায়। সকলোৱে আহিব জিম আহিলে নিজৰ স্বাস্থ্যটো সুস্থ থাকে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।